ৰেচন কাৰ্ডৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকল মানুহৰ ৰেচন কাৰ্ড নাই বা এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আৰু নতুনকৈ ৰেচন কাৰ্ড আবেদন আৰম্ভ হৈ গ'ল। যদি আপোনালোকে এতিয়াও ৰেচন কাৰ্ড লাভ কৰা নাই এতিয়া কিন্তু আপোনালোকে এইবাৰ ৰেচন কাৰ্ড লাভ কৰিব। কেনেকৈ আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে এতিয়া কেনেকৈ ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যে কেনেকৈ আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকলৰ বাৰ্ষিক ইনকাম 2 লাখৰ তলত সেইসকলে কিন্তু সকলোৱে ৰেচন কাৰ্ডটো লাভ কৰিব। এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব বা আপোনালোকে ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব আৰু ফৰ্মটো ক'ত যাই জমা কৰিব লাগিব আৰু আপোনালোকে কেতিয়াৰ পৰা ৰেচনৰ চাউল লাভ কৰিব A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে চাব এইটো হৈছে কিন্তু ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব মই সেইটো আপোনালোকক জনাই দি আছোঁ। এইটো হৈছে কিন্তু ৰেচন কাৰ্ডৰ নতুন এপ্লিকেশ্যন ফৰ্ম। যিসকলে ৰেচন কাৰ্ড পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই সেইসকলে কিন্তু ফাৰ্ষ্ট এইটো ফৰ্ম ল'ব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব এইটো ফৰ্ম কিন্তু আপোনালোকে অনলাইনত চাৰ্চ কৰিলেও পাই যাব আৰু যদি আপোনালোকৰ ফৰ্মটোৰ প্ৰয়োজন হৈছে মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফৰ্মটো কিন্তু প্ৰিণ্ট কৰি ল'লে হৈ যাব। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰিলে ফৰ্মটো ইয়াত প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত ফৰ্মটো ফিল আপ কৰিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব জানি লওক। ইয়াত চাব দিয়া আছে পৰিয়ালৰ মুৰব্বীৰ ফটো। এতিয়া আপোনাৰ নামত যদি ৰেচন কাৰ্ডটো হয় তেনেহ'লে আপোনাৰ ইয়াত এটা ফটো লগাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে পৰিয়ালৰ মুৰব্বীৰ নাম। এতিয়া যিজনৰ নামত ৰেচন কাৰ্ডটো হ'ব তেওঁৰ ইয়াত ফুল নামটো বহাই দিব। তাৰপিছত আপোনাৰ ফাদাৰৰ নামটো বহাই দিব, আপোনাৰ মাদাৰৰ নামটো বহাই দিব, তাৰপিছত আপোনাৰ গাৰ্জিয়ান নামটো বহাই দিব। ইয়াত আপোনাৰ লিংকটো বহাই দিব মেল নে ফিমেল আৰু ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব, আপোনাৰ বয়স কিমান ইয়াত বহাই দিব। ইয়াত যিহেতু সকলো এছামিছত লিখা আছে ফৰ্মটো সেইকাৰণে আপোনালোকে এবাৰ সম্পূৰ্ণকৈ পঢ়ি চাই ফিল আপ কৰিব পাৰিব অতি সহজে। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব, ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। যদি আপোনালোকৰ জব কাৰ্ড আছে ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰটো বহাই দিব আৰু আপোনালোকে ইয়াত কোনটো বেংকৰ একাউণ্ট জমা কৰিলে ইয়াত বেংকৰ নামটো বহাই দিব। তাৰপিছত ইয়াত BPL কৰ্মী নম্বৰটো বহাই দিব আৰু ইয়াত চাব দি আছে বৰ্তমানৰ ঠিকনা। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত বহাই দিব। ইয়াত চাব ইয়াত ঘৰ দিয়া আছে এছামিছত দিয়া আছে, আপোনাৰ গাঁৱৰ নাম, আপোনাৰ খণ্ডৰ নাম, ইয়াত আপোনাৰ পোষ্ট অফিচৰ নাম, ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত বহাই দিব। এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ ল'ব ভালকৈ যাতে ইয়াত একো ভুল নহয়। যদি আপোনালোকে ফৰ্মটো ফিল আপ কৰিব নাজানে তেনেহ'লে মোক কমেণ্টত কৈ দিব, মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ভালকৈ ফৰ্মটো ফিল আপ কৰি লৈ এতিয়া আপোনাৰ গাঁৱৰ ওচৰত যিটো আপোনাৰ গাঁৱৰ ৰেচনৰ দোকান আছে তাত যাই আপোনালোকে ফৰ্মটো জমা কৰিব লাগিব। আৰু এতিয়া আপোনালোকৰ ইয়াত কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এতিয়া আপোনাৰ ইয়াত ডকুমেণ্ট লাগিব ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ লিষ্ট আৰু লগতে লাগিব আপোনাৰ 4 কপি ফটো। যিজনৰ নামত ৰেচন কাৰ্ডটো হ'ব তেওঁৰ কিন্তু ইয়াত 4 কপি কৰি ফটো লাগিব আৰু আপোনাৰ পৰিয়ালৰ যিমানকেইজন সদস্য আপোনাৰ লগত এড হ'ব তেওঁৰ কিন্তু 2 কপিৰ ফটো লাগিব।
সাইজ কিন্তু ফটো সাইজ একদম সৰু সাইজ আপোনালোকে ইয়াত ফটো লগাই দিব ইয়াত চাব ইয়াত আপোনাৰ ৰেচন কাৰ্ডত যিমান কেইজনৰ পৰিয়ালৰ নাম থাকিব সকলোৰে ইয়াত ফটো লগাব লাগিব যেহেতু ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন 5-7 পেজ ফৰ্ম হয় সেইকাৰণে কিন্তু আপোনালোকে সম্পূৰ্ণ ফৰ্মবোৰ ভালকৈ ফিল আপ কৰিব লাগিব যদি আপোনালোকে ফিল আপ কৰিব নাজানে আপোনালোকে ফৰ্মটো কাৰোবাৰ পৰা ফিল আপ কৰিব আৰু যদি আপোনালোকে ফিল আপ কৰিব নাজানে কমেণ্টত কৈ দিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনালোকে অতি সোনকালে এপ্লিকেশ্যন কৰক লাষ্ট ডেট দিয়া হৈছে কিন্তু 14 জুলাই সেইকাৰণে আপোনালোকে 14 তাৰিখৰ আগতে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰক নহ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ডটো লাভ নকৰিব মই আপোনাক ফৰ্ম ডিছক্ৰিপশ্যনত